নহয় এই আপোনালোকে নাৰপীয়া সাপ দেখিছে নাই? এই নাৰপীয়া সাপটোৱে সদায় কয় যে মই কাইলৈ খাম বুলি কয়, কেতিয়াও নাখাওঁ, কাইলৈ দিনটো নাহে। আৰু এইটো অখিল গগৈ আৰু কংগ্ৰেছৰ যি মিত্ৰতা, অখিল গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতাটো কেতিয়াও নাহে। এইটো মই নাৰপীয়া সাপ বুলি ক'ব খুজিছোঁ। অহা 14 ফেব্ৰুৱাৰীৰ দিনা ভেলেণ্টাইন ডে আছে, সেইদিনাখনো যদি তেওঁলোকৰ এইটো হ'ব বুলি কৈছে, এইটো কোনো কাৰণে নহয়। কাৰণ চিচা ভাঙিলে কেতিয়াও যোৰা নালাগে, যিমান এডিচিভ লগালেও যোৰা নালাগে। মই এইটো আগতেও কৈছোঁ। আৰু এইটো নহয়, আৰু এইটো বুবেৰাং হ'ব। এতিয়া দেখিলে যে গৌৰৱ গগৈ যিটো ৰাজনৈতিক কেৰেক্টাৰ, সেইটো আজিৰ ডেটত -0। আজিৰ ডেটত পাকিস্তান ভ্ৰমণ কৰাৰ পাছত এইটো -0, আৰু এই -0ৰ পাছত অখিল গগৈয়ে ভাবিছে যে মই এই যে -0 এটা পপুলাৰ মানুহৰ লগত আমি কেলৈ যোগদান কৰোঁ, কেলৈ থাকোঁ। এইটো এওঁলোকৰ ভিতৰত এইটো লুডু খেলাৰ নিচিনা কাম চলি আছে, আৰু এইটো কেতিয়াও নহয়। আৰু মই ভাবিছোঁ যে ভেলেণ্টাইন ডে দিনা দুয়োটা মিলন হোৱাৰ কথা যিটো আছে, এইটো কেতিয়াও মিলন নহয়। ভেলেণ্টাইন ডে হ'লেও কেইদিনমানৰ পাছত ডাইভৰ্চ হ'ব।